দক্ষিণ শালমাৰা মানকাচৰ জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আৰু জিলা উন্নয়ন মঞ্চৰ যৌথ উদ্যোগত এটি সজাতি দলে আমি গৰাখহনীয়া অঞ্চলবিলাক পৰিদৰ্শন কৰিবলৈ আহিছিলোঁ। আহি বিভিন্ন মানুহক লগ ধৰিলোঁ, তেখেতলোকৰ দুখ কষ্টৰ কথাবিলাক জানিলোঁ। এই অঞ্চল যিভাৱে গৰাখহনীয়া হ'ব ধৰিছে, অঞ্চলটো একচুৱেলি চৰকাৰৰ ফালৰ পৰা যদি ইয়াত প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে অঞ্চলটো নিমিষতে নাইকিয়া হৈ যাব। ব্যক্তিগতভাৱে মই চৰকাৰৰ ওচৰত এটি অনুৰোধ জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনৰ নিৰ্বাচনী ইস্তাহাৰৰ মূল প্ৰসংগটোই আছিল বানপানী মুক্ত অসম। চৰকাৰৰ যিটো মূল প্ৰতিশ্ৰুতি, যিটো মেনিফেষ্টো আছিলে, সেই মেনিফেষ্টোৰ আগ ধৰি যাতে চৰকাৰে এই বানপানী মুক্ত অসমৰ কথা তেখেতৰ কেন্দ্ৰীয় নেতৃত্ব জে.পি. নাড্ডাও কৈছিলে যে অসমখন বানপানী মুক্ত হ'ব লাগে। আমাৰ সৰু জিলা, এই জিলাখন আজি 4 ভাগৰ 3 ভাগ অংশ নদীৰ গৰ্ভত বিলীন হৈ গৈছে। অলপখিনি ঠাই আছে, এই ঠাইখিনি যদি চৰকাৰে বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰতিৰোধ কৰাৰ ব্যৱস্থা নকৰে, অহা দিনত আমাৰ জিলাখন অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব, এইটো ধ্ৰুৱ সত্য। গতিকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ, খৰালি কালতে যাতে নদী প্ৰতিৰোধৰ ব্যৱস্থাখিনি খৰালি কালতে আৰম্ভ কৰে, তাৰ বাবে চৰকাৰৰ ওচৰত আহ্বান অনুৰোধ জনাই মোৰ কথাখিনি মই ক'লোঁ।